মই যেটো এই উখ ৰাস্তা দেখা পাইছে মই সেই ৰাস্তাটোৱেদি গৈ আছিলো গৈ থকা অৱস্থাত মানে যেটা খেতিটো দেখা পালো সুধা মেলা কৰি এই দাদাক আসলতে মই বিচাৰি আনিছো একদম তাৰ পৰা এই দাদাই খেতিটো কৰিছে টোটাল কিমান বিঘা মাটি এটা মাকৈ খেতি কৰিছে এটো কৰিছে 20-30 বিঘা কেনেকে মাকৈ খেতিটো কৰিছে জানো আহক প্ৰসেসটো নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি এটা বেলেগ জায়গাত আহিছো আসলতে মই মঙ্গললৈ আহি আছো আৰু মঙ্গললৈ আহি থকাৰ বাটত মই আসলতে উডালগুৰি আমাৰ যি ধূপগুৰি আছে এই ধূপগুৰিত বৰ্তমান মই উপস্থিত আছো আৰু আজি আপোনালোকক মই দেখুৱাবলৈ আহিছো সক মাকৈ খেতিৰ ওপৰত এফালে গুটে মাকৈ আছে হেইটো সাইডে গুটে মাকৈ আছে আসলতে মাকৈ খেতিৰ ওপৰত আজি আপোনালোকক ভিডিওটো মই বনাবলৈ গৈ আছো আসলতে মই ৰাস্তাইদি গৈ আছিলো গৈ থকা অৱস্থাত মাকৈ খেতিটো দেখিলো আৰু বহুত এটা সপোন আছিল যে এই মাকৈ খেতিৰ ওপৰত মই এটা ভিডিও বনাও গতিকে কেনেকৈ বস্তুটো মানে কৰিব পাৰি গুটেখিনি কথা জানিব পাৰি আৰু মই যেটো এই উখ ৰাস্তা দেখা পাইছে মই সেই ৰাস্তাটোৱেদি গৈ আছিলো গৈ থকা অৱস্থাত মানে যেটা খেতিটো দেখা পালো সুধা মেলা কৰি এই দাদাক আসলতে মই বিচাৰি আনিছো একদম তাৰ পৰা এই দাদাই খেতিটো কৰিছে দাদা অকমান আপোনাৰ চিনাকি দিয়ক তো ধুবুৰী ডিস্ট্ৰিক্ট হয় আৰু আপোনাৰ কি নাম বাহাৰুল ইছলাম আসলতে আপুনি ইয়া খেতি কৰিছে ন এটো খেতি মই কৰিছো কিমান বিঘা কৰিছে এবাৰ মই কৰিছো এতিয়া 3.5 বিঘা মান 3.5 বিঘা কৰিছে আৰু ইয়াতে আপোনাৰ বেলেগেও কৰিছে টোটাল কিমান বিঘা মাটি এটা মাকৈ খেতি কৰিছে এটো কৰিছে 20-30 বিঘা ইয়াত আগতে কৰিছে নাই মাকৈ খেতিটো এটো ফাৰ্ষ্টত কৰিছে আগতে ধান খেতি কৰি আছো এতিয়া মাকৈ লগাইছে আসলতে মই এফালে যিমানখিনি পথাৰ নাই সব সেউজিয়া হৈ আছে মানে ধান খেতি সকলোৱে ধান খেতি মানে ধান ৰুই থৈছে আৰু ধান অলৰেডি মানে লাগিছে অলৰেডি আৰু এতিয়া কি কৰিছে মাকৈ খেতি কৰিছে এই মাকৈ খেতিৰ ওপৰত আজি আপোনালোকক ভিডিওটো বনাম গতিকে ভিডিওটো যদি ভাল লাগে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু কেনেকৈ মাকৈ খেতিটো কৰিছে জানো আহক প্ৰসেসটো আৰু এইবোৰ সব বিলাহী কৰিছে চক মোটামুটি এইবোৰ খুব ধুনীয়া কি আচ্ছা এইবোৰ কি বিলাহী কৰিছে দাদা আচ্ছা দাদা ভাগৰ আসলতে বিলাহীটো নহয় 6 কঠা মাটিত এইটো বিলাহী খেতি কৰিছে আছো এনে খুটি পুটি আৰু ৰছী দি দিছে চকিয়া দেখিছে নে এ ৰছী দি দিছে আৰু এয়া হল মাকৈ খেতি আসলতে আপুনি দাদা মাকৈ খেতি কৰিবলৈ হলে মাটিটো কেনে ধৰণে উলিয়াব লাগে এটো হাল মাৰিলে হৈ যাব মাটিটো হাল মাৰিলে হল আৰু এটো আপোনাৰ পথাৰ মাটি হয় নে নহয় কিমান দিন হল আপোনাৰ এটো খেতিটো এটো 2 মাহ মানে 2 মাহত আপোনাৰ এনেকুৱা হৈ গৈছে ন আৰু কেই মাহত ধৰি লওক ইয়াতে আপোনাৰ এনেকুৱা হ'বগে অলৰেডি সক ইয়াতে এটো আহি গল মাকৈ দেখিছে নে এটো আহি গৈছে গছৰ পৰা 2 মাহত এটো 4 মাহত শেষ হৈ যাব মানে 4 মাহত এটো খেতি শেষ হৈ যাব আৰু এটো কি মানে প্ৰথম এনেকৈ ৰুইছে নে কি নে গুটি দিছে আপুনি গুটিটো মানে খল খানি লৈছে নেকি নহয় এনেই ৰুই দিছে গুটিটো বৰ্তমান আপোনালোকে ক'ৰ পৰা আনিছে গুটিটো এই কি কয় কাৰ্পেটৰ পৰা আনিছে খাৰুপেটিয়া চিংৰি পৰা আচ্ছা কেনেকৈ আনিছে এইটো মানে কেজি হিচাপত আনিছে নেকি কেজি আনিছে কিমান কেজি 500 দৰে কেজি 500 টকা মানে আপোনাৰ 2 বিঘা মাটি যে আপুনি 3 বিঘা মাটি যে কৰিছে কিমান কেজি দৰকাৰ হৈছে আমাৰ 3 বিঘা মাটিত 6 কেজি 3 বিঘাত 6 কেজি দৰকাৰ হৈছে আৰু আপুনি হালটো মাৰিছে তাৰ পিছত গুটিটো দি দিছে গুটিটো এনে কটিয়া যেনেকৈ আচ্ছা কঠিয়া দিয়া লেখিয়াকে দি দিছে সব এইটো চাই এটা ডিসটেন্সত এটা খুব ধুনীয়াকৈ এনেকৈ দিছে এইখিনি সব এ দেখিছে আৰু ইয়াতে এটা পানী দিব লাগে নেকি পানী দিব লাগে পানী কেতিয়া দিব লাগে পানী মাটি ট্ৰছ না থাকিলে পানী এতিয়া মই 3 বাৰ দিছো মানে আপুনি ৰুৱাৰ পৰা 3 বাৰ পানী দিছে 3 বাৰ দিছো আচ্ছা পানীটো ইয়াতে দিব লাগে মানে প্ৰথম ৰুৱাৰ পাছত পানীটো নালাগে ৰুৱাৰ পাছত নালাগে আচ্ছা সাৰাটো ইমান হয় কিনি পিছত দিব লাগে আচ্ছা তো তেতিয়া পানীটো দিব লাগে আৰু এটো আৰু পানী দিব লাগিব নে আৰু দিব লাগিব ইয়াতে তাৰ পিছত মাটি উঠাইছে নেকি নাই একো উঠোৱা নাই আৰু কিবা ইয়াতে সাৰ দিব লগা হৈছে নেকি সাৰ দিব লগা আছে সাৰ দিব লগা হৈছে কি সাৰ দিছে এটো ইউৰিয়া দিছে আচ্ছা ইউৰিয়া ডিপি হয় মাৰিলে হৈ যায় প্ৰথম ৰুতে সাৰটো দিছে নে পিছত দিব লগা হৈছে সাৰটো দুই বাৰ দিছো সাৰ ইয়াত দুইবাৰ দিছে আচ্ছা আৰু এটো আপোনাৰ মোটামুটি বছৰেকত এবাৰেই কৰিব নে খেতিটো আৰু কৰিব আপুনি নহয় এটো এবাৰেই কৰিম এবাৰেই কৰিব ন মানে এনে ক'ত বিকিব বস্তুটো এটো কিবা বেপাৰী ঘৰতে আহি যায় আৰু এটো কেজি কেনেকৈ দিয়ে এটো কিবা গম পায় নে কেজি 20 টকা মানে 1 কেজিত 20 টকা 20-30 টকা আপুনি 1 কেজিত পাব আৰু ইয়াতে আপুনি ধৰি লওক এই 2 বিঘা বা 3 বিঘা মাটি কৰোতে আপোনাৰ কিমান খৰচা হৈছে এটো খৰচা হিসাবটো কৰা নাই মানে আপুনি 6 তাক না হাল চাল মাৰি কিনাই
6-7 মান হ'ব 6-7 মান হ'ব ন আচ্ছা আৰু ইয়াতে আপুনি কিমান পাব কিবা মানে আইডিয়া আছে নেকি দোকানীতো কৈছে বিঘাত 30 কুইণ্টেল 20 কুইণ্টেল তেনেকুৱা ওলাই যাব 1 বিঘাত 1 বিঘাত আচ্ছা গতিকে চক এইটো খেতি এনে ধৰণে কৰিছে মই ফাৰ্ষ্টত কৰিছো তো হয় এইবাৰ চাম আচ্ছা কেনেকা হয় বস্তু কেনেকা হয় এইটো আপুনি চাব আচ্ছা এই খেতিটো চক এনে ধৰণে মানে কৰিবও পাৰে আৰু এইটো আমাৰ নৰ্মেল পথাৰটো হ'ব হয়নে নহয় পথাৰটো মাটি মানে মাৰি পেলাই আপোনাৰ নে অকল বালি চেহিয়া মাটিতে হ'ব নহয় বালু তাৰ বেছি ভাল হয় বালু মাটিটো এটো আৰু বেছি ভাল হয় মানে এটো পুৰা বালু লাগে মানে এনেকুৱা বালি মাটিটো বালি মাটিত বেছি ভাল হয় বালু মাটিত বেছি ভাল হয় তো এয়াই হ'ল আপোনাৰ মাকৈ খেতি গতিকে এনে ধৰণে আমাৰ যেটো মাকৈ খেতিটো আমি ঘৰতে কৰি ল'লে আমাৰ ফাৰ্মিঙত কিছু সুবিধা হ'ব আসলতে আপোনাৰ এইখিনিয়ে মই আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিলোঁ এইফালে ৰাইজে যেটো কৰি আছে গতিকে আমিও আমাৰ নিজৰ পথাৰখিনি পেলাই নথৈ পেলাই আমি এনেধৰণে খেতিটো কৰিব পাৰোঁ গতিকে ভিডিঅ'টো যদি ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল